চাওক ইতিমধ্যে SIT দলটো যি উলুবাৰী কাৰ্যালয়ৰ পৰা ৰাওনা হৈছিল এই মুহূৰ্তত আমি সেই বাহনৰ লগতে আছো আৰু আমি আপোনালোকক দেখুৱাই গৈছো সেই দৃশ্য এই মুহূৰ্তত আমি আপোনালোক দেখাও যদি কওঁ তেনেহলে আমি যি দৃশ্য দেখুৱাইছো এয়া দৃশ্য হৈছে গুৱাহাটী ক্লাবৰ দৃশ্য আৰু মাথো কেইটামান মুহূৰ্তৰ পিছতে পাণবজাৰত থকা যি CGM আদালত তাত এই সকল SITৰ দল উপস্থিত হ'ব আৰু ঠিক একেদৰে আপোনালোকে যদি চাই SITৰ দলটোৰ লগতে যিসমূহ তথ্য প্ৰমাণ পোৱা গৈছিল সেই তথ্য প্ৰমাণসমূহ কিন্তু এই বাহনত লৈ যোৱা হৈছে আৰু সকলোৱে যি অপেক্ষাৰে বাট চাইছিল যে 12 ডিসেম্বৰৰ বাবে সকলোৱে যেহেতু অপেক্ষাৰে বাট চাইছিল যে 12 ডিসেম্বৰত যেহেতু SITয়ে চাৰ্জশিট দাখিল কৰাৰ কথা কৈছিল আৰু আজি সেই চাৰ্জশিটসমূহ এইদৰে লৈ গৈ থকা হৈছে এই মুহূৰ্তত আমি আপোনালোকক গুৱাহাটী ক্লাবৰ দৃশ্য আপোনালোকক দেখুৱাইছো চাওক এটা বিশাল কনভয় যেহেতু SITৰ দলটো আছে তেওঁলোকৰ সৈতেও যেহেতু যিসমূহ তথ্য প্ৰমাণ বা যিসমূহ তেওঁলোকে তথ্য লাভ কৰিছিল সেইসমূহ কিন্তু এই বাহনসমূহতে ৰখা হৈছে কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো যে 3500 পৃষ্ঠাৰ এখন চাৰ্জশিট দাখিল কৰিব SITয়ে আৰু ঠিক একেদৰে 300তকৈ অধিক লোকৰ সৈতে তেওঁলোকে সোধা পোছা কৰিছিল জেৰা চলাইছিল আৰু সেই জেৰাৰ অন্তত তেওঁলোকে যিসমূহ তথ্য লাভ কৰিছিল সেইসমূহ কিন্তু এই মুহূৰ্তত লৈ যোৱা হৈছে ঠিক একেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসমূহ সামগ্ৰী লাভ কৰিছিল আৰক্ষীয়ে সেই সামগ্ৰীসমূহ কিন্তু এতিয়া এইদৰে আদালতত আজি দাখিল কৰিব আৰু ইয়াৰ পিছত সকলোৱে আশা কৰিছে যে জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য ফাদিল হ'ব আৰু জুবিন গাৰ্গ কি পৰিস্থিতিত তেওঁ আচলতে মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল সেইসমূহ প্ৰশ্নৰ উত্তৰ পাব স্বাভাৱিকতে সকলোৱে অপেক্ষা কৰি আছে কাৰণ হিয়াৰামতো জুবিন গাৰ্গ অসমৰ এগৰাকী সম্পদেই নহয় তেওঁ দেশৰ সম্পদ আছিল কাৰণ সকলোৱে একেমুখে কৈছে সেই কথা যে জুবিন গাৰ্গৰ যি প্ৰতিভা জুবিন গাৰ্গৰ সত্তা সেই সত্তাটো কোনেও নুই কৰিব নোৱাৰে আৰু অসমবাসীৰ যি বিপদৰ সময়ত সদায় কাষত থিয় দিয়া মানুহজনে হৈছে জুবিন গাৰ্গ যিকোনো সময়ত জাতীয় সমস্যাই হওক বা আন যিকোনো সময়ত যেতিয়া অসমবাসী সমস্যাৰ সন্মুখীন হয় তেতিয়া কিন্তু জুবিন গাৰ্গ সদায় কাষত থিয় দি আহিছে আৰু সেইগৰাকী মানুহ যিহেতু আজি আমাৰ মাজত নাই সেয়েহে সকলোৱে বিচাৰিছে এই যি মৃত্যু সেই মৃত্যুৰ উচিত তদন্ত হওক আৰু সেই তদন্তৰ অন্তত এতিয়া চাৰ্জশিট দাখিল কৰিবলৈ গৈ আছে SITয়ে আৰু SITৰ দলটোৱে যিহেতু মই উল্লেখ কৰিছোঁ যে এই মুহূৰ্তত গুৱাহাটী ক্লাবত আমি উপস্থিত হৈছোহি আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত এই সকলো উপস্থিত হ'ব CGM আদালতত আৰু সকলোৱে অপেক্ষা কৰি থকাৰ ধৰণে এখন শক্তিশালী চাৰ্জশিট হৈছে নাই সেয়া পৰৱৰ্তী সময়ত আমি উল্লেখ কৰিব পাৰিম মুঠতে এই মুহূৰ্তত ক'ব লাগিব যে জুবিন গাৰ্গৰ যি তদন্ত চলিছিল সেই তদন্তৰ পিছত SITৰ যি প্ৰতিবেদন SITৰ যি চাৰ্জশিট সেয়া আজি দাখিল কৰা হ'ব সকলোৱে অপেক্ষা কৰিছে যে এই প্ৰতিবেদন বা এই চাৰ্জশিটত কি আছে সেয়া জানিবৰ বাবে সকলোৱে উদগ্ৰীৱ হৈ আছে সকলোৱে আশাৰে বাট চাইছে যে SITৰ দলে এখন শক্তিশালী চাৰ্জশিট দিব আৰু দোষী কঠোৰ শাস্তি লাভ কৰিব এতিয়া প্ৰশ্ন হ'ল যে আচলতে সেই দিনাখন যিদিনাখন জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই দিনটোত যিহেতু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কাষতে আছিল সেই মুহূৰ্তত তাতেই আছিল তেওঁৰ আচলতে কি ধৰণে জড়িত হৈ আছে বা শেখৰজ্যোতি কি ধৰণে জড়িত হৈ আছে সেইসমূহৰ সকলো প্ৰশ্নৰ উত্তৰ কিন্তু এই চাৰ্জশিটতে আছে এই চাৰ্জশিট দাখিল কৰাৰ পিছতে সেই প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিব পৰা যাব আচলতে এয়া পৰিকল্পিত হত্যাকাণ্ড নে আন কিবা সেয়া গম পোৱা যাব কিন্তু সকলোৱে এতিয়া অপেক্ষা কৰিছে যে SITৰ এই প্ৰতিবেদনখন শক্তিশালী হ'ব আৰু প্ৰতিগৰাকী দোষী যিয়ে নহওক যিয়ে এই জড়িত আছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে তেওঁলোকে শাস্তি পাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে